নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'তে স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি পবিত্ৰ। সকলোৰে বাবে এটা ভাল খবৰ লৈ আহিছো। ইতিমধ্যে যোৱাকালি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যি ADRE 2.0 তাৰ যি ৰিজাল্ট, সেই ৰিজাল্ট কেতিয়া ঘোষণা কৰিব ইতিমধ্যে তাৰ ডেট প্ৰকাশ পালে অফিচিয়েলি। গতিকে সকলোৱে আজি ভিডিঅ'টোত চাব পাৰিব কোন তাৰিখে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট সমূহ দিব। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। যি গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম হৈছিলে তাৰ ৰিজাল্ট যেহেতু ফেব্ৰুৱাৰী মাহৰ লাষ্টলৈ দিয়া কথা আছিলে, কিন্তু এতিয়া পুনৰ কৈছিল যে আমি মাৰ্চ মাহৰ ফাৰ্ষ্ট উইকতে দিম। গতিকে তাৰ যি ডেট সেই ডেট ইতিমধ্যে প্ৰকাশ পাইছে। আমি ডেটসমূহ চাওঁ। ইয়াৰ যি বিভিন্ন আছে The wait is over result date of ইয়াত ৰিজাল্ট ডেট সমূহ দিলে। যি ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 তাৰ ৰিজাল্ট দিব 7 মাৰ্চ তাৰিখে। 7 মাৰ্চ তাৰিখে প্ৰকাশ পাব ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট। 7 তাৰিখে আপোনালোকে অফিচিয়েল ৱেবছাইট সমূহ তোমালোকক দি দিয়া হ'ব। তাতে তোমালোকৰ ৰিজাল্ট সমূহ চাব পাৰিবা। তাৰপিছত আছে যি আসাম পুলিচ SI যি এক্সাম, সেই এক্সাম ৰিজাল্ট প্ৰকাশ পাব মাৰ্চৰ 6 তাৰিখে আৰু আসাম পুলিচ কনষ্টেবলৰ যি ৰিজাল্ট তাৰ প্ৰকাশ পাব মাৰ্চৰ 12 তাৰিখে আৰু আসাম পুলিচ ড্ৰাইভাৰৰ ৰিজাল্ট প্ৰকাশ পাব মাৰ্চৰ 4 তাৰিখে। গতিকে সকলোৱে ৰিজাল্ট সমূহ চাব পাৰিব। কেনেকৈ চাব পাৰিব আমি পুনৰ এটি ভিডিঅ' দিম। গতিকে যিহেতু ৰিজাল্ট সমূহৰ ওপৰত সকলোৱে সুধি আছিলে কেতিয়া দিব, গতিকে তাৰ ওপৰত ভিডিঅ'টো লৈ আহিলো। কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব। আজিলৈ তেন্তে ভিডিঅ'টো ইমানে। ধন্যবাদ।